নামিলে দেখিলে তেওঁ আপোনাৰ ঘাঁটো তেওঁ গৈ পেলাই লগে লগে তেওঁ যত্ন কৰিলে আপুনি ক'ত দুখ পাইছে আপুনি ক'ত আঘাতি লৈছে আৰু তাতেই তেওঁ দ্ৰাক্ষা সানি দিলে প্ৰেইজ দ্য লৰ্ড হালেলুয়া আপোনাৰ য'ত আঘাত হৈছে তাতেই দ্ৰাক্ষাৰস দিছে য'ত আঘাত হৈছে মানে সেই আঘাতটো হ'ল আপোনাৰ কোনো নহয় কোনো জেগাত আপোনাৰ আঘাত হৈছে অৰ্থাৎ সেই আঘাতবিলাক কোনটো বুজায় সেইটো হ'ল আমাৰ পাপৰ প্ৰতিফল আৰু হয় প্ৰত্যেকটা পাপৰ প্ৰতিফলত যিয়ে তেওঁ দ্ৰাক্ষাৰস দিছে মানে নিজৰ তেজ দিছে আৰু নিজৰ তেজৰ দ্বাৰাই আপোনাৰ প্ৰতিটো আঘাত যি পাপৰ দ্বাৰাই আপুনি আঘাত কৰিছে তাত যিশুৱে নিজৰ তেজেৰে আপোনাৰ পাপ ধুই গৈছে কৰিছে মানুহজনক বেমাৰীজনক সেই আঘাতীজনক যি দ্ৰাক্ষাৰস দিয়া হৈছে ইয়াৰ অৰ্থই হ'ল যিশুৱে তেওঁ নিজৰ তেজ দিছে ক'ত দিছে য'ত আঘাত দিছে কিয় আঘাত দিছে হয় আপোনাৰ কোনো এটা বিষয়ত আপোনাৰ পাপ হৈছে এটা এটা আঘাতো আপোনাৰ এটা এটা পাপ প্ৰত্যেকটা পাপৰ সেই আঘাতৰ ঘাট যিশুৱে কি দিছে দ্ৰাক্ষাৰস দিছে মানে তেওঁ তেজ দিছে ইয়াৰ পিছত সেই ঘাটো তেওঁ বান্ধিছে সকলোবোৰ ঘাঁ বান্ধিছে যেতিয়া আপোনাৰ সেই ঘাটো বান্ধিছে যিশুৱে ঔষধ দিলে তেওঁ নিজৰ তেজ দিলে তেওঁৰ তেজেৰে আমাৰ পাপৰ ক্ষমাৰ ঔষধ আৰু তেওঁ যেনেকৈ কাপোৰেৰে নিজৰ বস্ত্ৰ ফালি লৈ তেওঁ যেনেকৈ আপোনাৰ ঘাঁ বান্ধিলে ইয়াৰ অৰ্থ আপুনি আৰু সেই পাপ আৰু পুনৰাই আপুনি কৰিব নোৱাৰে সেইকাৰণে আপোনাৰ ধাৰ্মিকতা বস্তুৰে আপোনাৰ ঘাঁ বান্ধিছে মানে আপোনাক সেই পাপৰ পৰা আপোনাক মুক্ত কৰিবলৈ দিছে ধাৰ্মিকতা আপোনাক দি দিছে আপোনাক ধাৰ্মিকতা দি দিছে তেওঁ নিজৰ বস্ত্ৰ ফালি লৈ আপোনাক বান্ধিছে অৰ্থাৎ যীশু খ্ৰীষ্টই তেওঁ আপোনাৰ আৰু মোৰ কাৰণে তেওঁ বস্ত্ৰটো ফালি পেলাই তেওঁ আমাক আমাৰ পাপবিলাক বান্ধি ৰাখিছে আৰু ইয়াত কোনোদিন আৰু ইয়াৰ পাপ নহ'ব ইয়াৰ ধাৰ্মিকতাৰ জীৱন আকৌ দিয়া আপোনাৰ হাতে চুৰ কৰিছে আৰু সেইকাৰণে হাতত আপুনি আঘাত পাইছে কিহৰ কাৰণে চোৰৰ কাৰণে আৰু কিন্তু পাপৰ কাৰণে আজিৰ পৰা তুমি চুৰ নকৰিব মই সকলো হাতেৰ পৰা তোমাৰ সেই চুৰ কৰাৰ পাপটো মই বান্ধি দিলো আৰু মই মোৰ যেনেকৈ দ্ৰাক্ষাৰস তেজেৰে ধুই ঘুচি কৰিছো আৰু তোমাৰ সেই হাতত যি নেকি তোমাৰ পাপ আছিলে সেই পাপটো আজি ধাৰ্মিকতাত মই তোমাৰ হাত আগতে কি আছে চুৰ কৰা হাত আছিলে সকলোবোৰ চুৰ কৰা হাত আছিলে যেতিয়া যিশে আপোনাৰ হাতটো ধাৰ্মিকতা বস্ত্ৰে বান্ধিলে আজি আপোনাৰ সেই হাত আশীৰ্বাদ দিয়া হাত হৈ গ'ল আগতে আপোনাৰ হাত চুৰ কৰা হাত আছিলে যিশে যেনেকৈ দ্ৰাক্ষাৰস সানি পেলাই আপোনাৰ হাতটো বান্ধি দিলে তেতিয়া আপোনাৰ সেই হাতটোৰ জীৱন সলনি হ'ল সেই হাতৰ কামটো সলনি হৈ গ'ল আৰু সেই হাততে আশীৰ্বাদ দিয়া হাত হৈ গ'ল সকলো আমাক আশীৰ্বাদ দিয়া হাত লাগে আমাৰ হাত আশীৰ্বাদ দিয়া হাত হ'ব লাগে আজি মোৰ কাৰণে এই দিন হয় এই আশীৰ্বাদ গ্ৰহণ কৰা প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া আজি আমি এনেকা পৰিস্থিতিত আমি আছিলো আমি নাজানিছিলো মই কোন অৱস্থা কোন সুখৰ কোন খোলা মই বেমাৰ হৈ পৰিছিলো কিন্তু প্ৰভুৱে মোক যেতিয়ালৈকে তুলি লৈ গ'ল এটা সুখৰ লৈ যাবলৈ মোক বহালে মই যীশুক জানিব পালো মই যীশুক বিশ্বাস কৰিলো যীশুৱে মোক আশীৰ্বাদ দিলে মোৰ 7 বছৰ বেমাৰ হৈ গ'ল মই বেমাৰ হোৱা বেমাৰ অৱস্থাৰ পৰা যীশুৱে মোক উঠালে আৰু সেই বেমাৰৰ পৰা মুক্ত হৈ গ'ল যি বেমাৰ মোৰ সকলো শৰীৰ হাত বিষতে মই কৈছিলো মোৰ এই হাতটো কাটি দিয়ক এই হাতটো মই আৰু ল'ব নোৱাৰো কাৰণ বিষত মই থাকিব নোৱাৰো কিন্তু সেই হাতেদি এতিয়া যিছে যেতিয়া চুলে সেই হাতেদি আশীৰ্বাদ দিব পৰা হাত হৈ গ'ল মই ক'ব বিচাৰিছো প্ৰত্যেকটো বিষয় মই নিজে জীৱনৰ কাহিনী হয় প্ৰত্যেকটো বিষয় মই জীৱনৰ নিজে টেষ্টিমনি হয় আজি প্ৰভুৱে বাক্য সেইকাৰণে আমাক আজি ৰাখি লৈছে আৰু সেই বাক্য আমাক শিকাইছে সেই বাক্যৰ যদি বিশ্বাস কৰে আজি আপোনাৰ সেই মৰি যোৱা জীৱনটো আজি গজ্জালি ওলাবৰ কাৰণে প্ৰভুৱে এই সময়টো আপোনাক ৰাখিছে হালেলুয়া আমাক জীৱন লাগে আশীৰ্বাদৰ জীৱন লাগে আমি নতুন হ'ব লাগে আমি মৃত্যু তৈল আছিলো কিন্তু আজি আমি চোৱা আমি উঠিলো প্ৰেইজ দ্য লৰ্ড হালেলুয়া হালেলুয়া যেতিয়া নেকি যিছে সেইদৰে তেওঁ কি কৰিলে
তেওঁ নিজৰ দ্ৰাক্ষাৰসেৰে তেওঁ ঘা ধুলে, তেওঁ নিজৰ বস্ত্ৰৰে তেওঁ বান্ধিলে আৰু অৱশেষত তেওঁ মৰম কৰি তুলি তেওঁৰ বাহনত উঠালে। মই ক'ব বিচাৰো আজি আপোনাৰ জগতে একফলীয়া হৈ চাই গৈছে, জগতে আপোনাৰ তুচ্ছ হৈছে, জগতে আপোনাৰ নেগলেক্ট কৰিছে, জগতে আপোনাৰ খ্ৰীষ্টান বুলি কৈছে, কিন্তু আপুনি এইজন ব্যক্তি অৱশেষৰ সময় আপোনাক এই বিপদত উঠাই ল'বলৈ, কলাত তুলি ল'বলৈ আপোনাৰ ওচৰত আহিব। কিন্তু জগতৰ মানুহৰে আবাতুৰি খাই থাকিব, কোনেনো আমাক বচাব? আজি এই অৱস্থা হৈ আছে, এই অৱস্থা হৈ আছে। নিজৰ নিজৰ সন্তানক, নিজৰ নিজৰ ভাই ককায়ক আজি তেওঁ আঘাতিৰ অৱস্থাত তুলি তুলি লৈ পেলাই কান্দি কান্দি কৈ আছে, বচাও, বচাও, কৈ চিঞৰি আছে, যাও। আজি ইৰাক প্যালেষ্টাইন আপনি জর্ডন আপনি এনেকা ধরনের জায়গাবিলাকে চাওক, এই অৱস্থাত যুদ্ধত এনেকাতে তিল তিলকে আপোনাৰ মৰিত লৈ পেলাই দৌৰা এনেকা জীৱন দেখিব। কিন্তু সেই এনেকা অৱস্থা পৰিস্থিতি আপোনাৰ আৰু মোৰ মাজতো আহি আছে। সেই অৱস্থা যেনেকে আহিব, আপুনি আপোনাৰ ভাই, আপুনি আপোনাৰ ল'ৰা, আপুনি আপোনাৰ ছোৱালী আপুনি উঠাব লগা নহব, আপোনাক উঠাব কাৰণে যিশু আহিব। উঠাব আপোনাক এই পৃথিৱীত নালাগিব, তেওঁ আপোনাৰ মেঘৰ ৰথৰ পৰা আপোনাক উঠাই লৈ যাব। জগতৰ বোমাই, জগতৰ বান্ধে, জগতৰ বিচাৰে, জগতৰ এটম বোমে আপোনাক একো কৰিব নোৱাৰিব, কাৰণ তাতকৈ শক্তিশালী এজন ব্যক্তিৰ কোলাত আপুনি, তেওঁৰ বাহনত আপুনি উঠিবলৈ পাইছে। মই আজিৰ পৰা কম দিনৰ ভিতৰতে মই যিশুৰ বাহনত উঠিবলৈ গৈ আছো, আৰু মোক কোনেও নাপাব, কাৰণ যিশুৱে কৈছে যে এনেকা পৰি থকা ব্যক্তিকে যিবিলাকে মোৰ ফাললৈ চাব আৰু মই যিবিলাকৰ ফালে মই চকুত চাম, মই তেওঁলোকক মোৰ বাহনত উঠাই লৈ যাম। এই অৱস্থা হৈ আছে। যোৱাকালি ৰাতি এজন মানুহে মোক ফোন কৰিছে, এজন মানুহে মোক ফোন কৰিছে, তেওঁ ঈশ্বৰৰ দাস হয়, ঈশ্বৰৰ বিশ্বাসী হয়, ঈশ্বৰৰ ভাল বিশ্বাসী হয়। তেওঁ মোক ফোন কৰিছে। আমাৰ এনেকুৱা ধৰণৰ কেইজনমান এনেকা ঈশ্বৰৰ দাস পাছৰ বিলাক আছে, প্ৰভুৰ যে কিবা কথা পাতিলে আমি ফোনত ইজনে সিজনক জনাই দিয়ে। মোক এজন ঈশ্বৰৰ দাসে কৈছে, মোক দাদা বুলি মাতে, দাদা প্ৰভুৱে মোক একদম স্পষ্ট কথা পাতিছে, প্ৰভুৱে ভয়ংকৰ ঘটনা হবলৈ গৈ আছে বুলি কৈ আছে। হালেলুয়া, ভয়ংকৰ ঘটনা হবলৈ গৈ আছে, নাজানো কি হব, কিন্তু ঈশ্বৰে কৈছে সাৱধান থাকিবি, প্ৰাৰ্থনা বেছি কৰিবি, ভয়ংকৰ ঘটনা হবলৈ গৈ আছে বুলি কৈ পেলাই গুচি গৈছে বুলি দিছিলে। জানোচা ভূমিকম্প হব পাৰে, জানোচা যুদ্ধটো আহি পেলাই আমাৰ ঘৰত লাগিব পাৰে, কাৰণ বজেন্দ্ৰ সিং প্ৰফেচি দিছে ভাৰতত চাইনা আৰু পাকিস্তানৰ বোলে এটাক কৰাৰ পৰ্যায়ত আহি পৰিছে। যিকি নহওক আপুনি চিন্তা নকৰিব, আপুনি য'তেই নাথাকক কিয়, যিশু আপোনাক তুলিবৰ কাৰণে তেওঁ বাহন লৈ অলপতে আহি আছে। সেই সময়ত যেতিয়া নাকি যীশুখ্ৰীষ্ট অৰ্থাৎ চমৰীয়া সেইজন ব্যক্তি যেনেকে তেওঁ আলোচনা ধৰিলে, তেওঁ নিজৰ বাহনত উঠালে আৰু বাহনত উঠাই পেলাই ক'ত লৈ যাব? জেৰুজালেম হ'ল এইফালেদি, জিৰিকো হ'ল এইফালেদি। ভালকে খেলিব, বাটত ডকাইতে ধৰিছে, ইয়াতে পৰি আছে। যিশু আহি পেলাই তেওঁক লগ পালে, অৰ্থাৎ চমৰীয়া আহি পেলাই ইয়াত লগ পালে। এতিয়া চমৰীয়া তেওঁৰ বাহনত উঠাই পেলাই তেওঁক লৈ যাব। কোনফালে লৈ যাব? খাৱাৰ ফালে দি না আশীৰ্বাদৰ ফালে দি? হেল্ল', বুজি পাইছে নাই মোৰ কথাটো? বুজা নাই? মই কৈছো সেই ডকাইতে ধৰা মানুহজন তেওঁ ক'ৰ পৰা আহিছে? জেৰুজালেমৰ পৰা আহিছে। যাব গ'ল জিৰিকো। মাজবাটত ইয়াতে ডকাইতে ইয়াত ধৰিছে। তেওঁ ইয়াতে সকলোবোৰ বিবস্ত হ'ল, সকলোবোৰ লুট কৰি লৈ গ'ল আৰু তেওঁ ইয়াতে আঘাতি ধৰি পৰি থাকিলে। অৱশেষত
সময়া আহি উপস্থিত হ'ল তেওঁ এতিয়া ইয়াক আলপৈচান ধৰি বাহনত উঠালে যেতিয়া তেওঁ বাহনত উঠাইছে আপোনাক পুনৰাই জিৰচালেমৰ ফালে যাব না জিৰিখৰ ফালে লৈ যাব আপোনাক সুধিছো মই কোন ফালে দি যাব জিৰচালেমৰ ফালে আশীৰ্বাদৰ ফালে অৰ্থাৎ আপুনি যেতিয়া আপুনি যিশুৰ কোলাত আপোনাক তুলি লৈ যোৱা হ'ব যেতিয়া যিশুৱে আপোনাক তুলিব যেতিয়া আপোনাক যিশুৱে স্পৰ্শ কৰিব যেতিয়া আপোনাক যিশুৱে হাতত ধৰিব আপুনি ভাবিল এতিয়া আপোনাৰ জিৰিখৰ ফালে কোনো বেয়া আপোনাৰ জীৱনৰ সময় নাই আপোনাৰ অকল ভালে ভাল ভালে ভাল খবৰ আপুনি পাবলৈ গৈ আছে প্ৰেজ দ্য লৰ্ড আপোনাৰ এতিয়া জিৰিখৰ ফালে নহয় আপুনি কম মই এতিয়া জেৰুজালেমৰ ফালে গৈ আছে য'ত নাকি আশীৰ্বাদৰ লোকবিলাকে থাকে প্ৰেজ দ্য লৰ্ড মোৰ ৰাস্তা ইফালে আছিলে যিশুৱে মোক আকৌ ঘূৰাই পেলাই আকৌ আশীৰ্বাদৰ ঠাইলৈ মোক লৈ গ'ল প্ৰেজ দ্য লৰ্ড কাৰণ আমাৰ চকু অন্ধ হৈ যায় আমি দেখা নাপাওঁ গম নাপাওঁ এক্সিডেণ্ট হয় আপোনাৰো এনেকুৱা হ'ব পাৰে আপুনি চিন্তা নকৰিব যিমানে পাপ অপৰাধ নকৰক কিয় আপোনাক পুনৰাই ঈশ্বৰে নিজৰ ৰাজ্যলৈ লৈ যোৱাৰ কাৰণে আপোনাৰ কাৰণে প্ৰস্তুত হৈ আহিছে প্ৰেজ দ্য লৰ্ড বাইবেলত লিখা আছে এটা আকৌ ইণ্টাৰেষ্টিং বিষয় আছে এটা আকৌ আমাক সামৰিছে যেতিয়া সেই মানুহটোক লৈ গ'ল যে যেতিয়া সেই সমৰীয়াই নিজৰ বাহনত উঠাই লৈ গ'ল ক'ত লৈ গৈছে আলহী ঘৰত লৈ গৈছে সকলোকে আলহী ঘৰত লৈ গৈছে আলহী ঘৰত লৈ গৈছে আৰু এতিয়া আলহী ঘৰ মানে অৰ্থাৎ তেতিয়া সেই সময়টো ইটোৱে বুজাইছে মই নহালৈকে মই পুনৰাই ঘূৰি নহালৈকে তোমালোকে ইয়াতেই থাকা এই পৃথিৱীতে থাকা ক'ত থাকিব এই পৃথিৱীত মোৰ এনেকা ধৰা আলহী আছে যি যেনেকে মোৰ দা মোৰ বিশ্বাসী মোৰ প্ৰেমৰে মোৰ ৰাজ্য মোৰ বংশ আব্ৰাহামৰ বংশ আজি যিমান ঈশ্বৰৰ ডাক ডাকি আগবঢ়াই কাম কৰা মানুহ আছে তেওঁলোক হ'ল ঈশ্বৰৰ আলহী হয় প্ৰেজ দ্য লৰ্ড আৰু মানুহ কৈছে আমি এতিয়া আলহী ঘৰত আছো ইয়াৰ অৰ্থ হ'ল আমাৰ ঘৰ ইয়াত নহয় আমি টেম্পৰাৰীলি ইয়াত আছো আলহী ঘৰৰে আছো আমি যাম এদিন যীশুৰ ওচৰত আৰু সেইটোৱে আমাৰ পাৰ্মানেণ্ট ঘৰ এইটো আমাৰ আলহী ঘৰ হয় হালেলুয়া হালেলুয়া সিয়নে আপোনে আসুবি দেখো জাম্বু আপোনে খোলো সিয়নে আপোনে আসুবি দেখো জাম্বু আপোনে খোলো এৰিলো সকল ৰোগৰ বোজা এৰিলো সকল পাপৰ বোজা এৰিলো সকল ৰোগৰ বোজা এৰিলো সকল পাপৰ বোজা যিশু আহিব মেঘৰত যামগৈ আপোনে খোলো যিশু আহিব আমাক নিবলৈ যামগৈ আপোনে খোলো সিয়নে আপোনে আসুবি দেখো যামগৈ আপোনে খোলো যামগৈ আপোনে খোলো আপুনি মই সকলোৱে আমি আলহী ঘৰ হিচাপে ইয়াত আমি টেম্পৰাৰী আছো আমি আমাৰ ঘৰ আপোন ঘৰলৈ আমি চিয়নলৈ আমাক যিশু আহিব আমাক নিবলৈ তেওঁ মেঘৰত আমি যোৱাৰ কাৰণে আপোনালোকে সাজু আছে সাজু আছে আপুনি ভাবে আপোনাৰ আলহী ঘৰত আপুনি আছে চাওক আলহী ঘৰটো আকৌ এইটো বুজায় সেইটো প্ৰভুৱে এক্সপ্লেইন কৰিবলৈ এইটো আমাক কয় দেই আত্মাৰ দ্বাৰাই আত্মাৰ জ্ঞানে আমাক সেইবিলাকক আকৌ প্ৰভুৱে জানিবলৈ দিয়া হয় আজি এইগৰাকী ভনী আজি নিজৰ সন্তানটি লৈ আনিছে নিজৰ ল'ৰাটোক লৈ আনিছে তেওঁলোকে চেতনাহীন তেওঁলোকে আজি এনেকুৱা বেমাৰৰ সমস্যাত ভুগি আছে আৰু আজি তেওঁলোকে
বিচাৰি বিচাৰি হাবাতুৰি খাইছে আৰু সঁচাকৈ তেওঁলোকক যদি যীশুৱে আজি এদিন তেওঁলোকক লগ পাইছে বা লগ পাব আৰু আজি যদি আপোনাক যদি ঈশ্বৰে লগ পাব কাইলৈ আপুনি যীশু গ্ৰহণ কৰিব নে নাই? আর যেটা আপনি যিশু গ্রহণ করব আপনি কোনবা পাস্তরের আন্ডার কোনবা মণ্ডলীত আপনি জয়েন হয়ে থাকব আর সেই পাস্তরেই হল প্রভুর আলহী ঘর আর প্রভুর ঘৰত সেই পাস্তরের ওচৰত সেই মণ্ডলীত আপোনাক সোমাই দিয়া হয়। Praise the Lord. আপনি এক সুখত আপনি পৰি আছিলে, এক সুখত আপনি বেমাৰ হৈ পৰি আছিলে, কিন্তু আপোনাক আজি তুলি লৈ অনা হৈছে ঈশ্বৰৰ বাহিৰত আৰু এই মণ্ডলীত আপোনাক জইন কৰি পেলাই আপোনাক গোটাই দিয়া হ'ল। ইয়াক তুমি আলপৈচান ধৰা। সেইকাৰণে পাষ্টৰ বিলাকৰ দায়িত্ব হয় মণ্ডলী বিলাকৰ আলপৈচান ধৰা। Praise the Lord. তেওঁলোকক সুন্দৰ কৰি তেওঁলোকক থাকিবলৈ দিয়া, সুন্দৰ কৰি খাবলৈ দিয়া, কিবা যদি অভাৱ হৈছে পূৰণ কৰা, কিবা যদি আঘাত হৈছে তেওঁলোকক আঘাতবিলাক সুস্থ কৰা, এই হ'ল পাষ্টৰৰ দায়িত্ব হয়। সেইকাৰণে কৈছে কি মই তোমাক দুটা আদৰি দি গলো। Praise the Lord. Praise the Lord. কি দিলে? দুটা আদৰি দিলে। কাক দিছে? আলহী ঘৰৰ মালিকক। কোন আলহী ঘৰৰ মালিক? পাষ্টৰ। আর এই পাষ্টর দুটা আদুলি দিয়া হয় ঈশ্বরে। আমার কাছে দুটা আদুলি আছে। এটা আদুলি হল পবিত্র আত্মা, আনটো আদুলি হল ঈশ্বৰৰ বাক্য। Praise the Lord. আর এই বাক্যৰ দ্বাৰাই তেওঁলোকক আহাৰ খুৱাব, এই বাক্যৰ দ্বাৰাই তেওঁলোকক সজীৱ কৰিব। কাৰণ তেওঁলোকে ঈশ্বৰৰ বাক্য খাবলৈ নাপালে তেওঁলোকে ক্ষীণাই যাব, শুকাই যাব। আৰু এইকাৰণে তেওঁলোকক প্ৰচুৰ পৰিমাণে ঈশ্বৰৰ বাক্য তেওঁলোকক খোৱা, আহাৰ দিয়া আৰু তেওঁলোকক পবিত্ৰ আত্মাৰ দ্বাৰাই তেওঁলোকক জীয়াই তুলি ৰাখা। এই পবিত্ৰ আত্মাই তেওঁলোকৰ মনৰ মতে নচলিব, এই পবিত্ৰ আত্মাই তেওঁলোকৰ আত্মা লিড কৰিব। দুটা আদলি দি থৈ গ'ল, সকলোকে দুটা আদলি দি থৈ গ'ল, দুটা আদলি দি থৈ গ'ল। আৰু সেই আদলি আজি ঈশ্বৰৰ কাম কৰাবিলাকক পালক পাছৰ প্ৰভুৱে দিয়াৰ কাৰণে প্ৰতিশ্ৰুতি কৰা আছে। আজি সেই বিষয়টো আপুনি জানি ল'ব লাগিব। হয়, প্ৰভুৱে মোক দুটা আদলি দি থৈ গৈছে। Hallelujah. Hallelujah. আর সেই আদলি তুমি খরচা করিবা, সেই আদলি খরচা করিবা। ইয়ার অর্থ হল তোমার সেই যে আদলি অর্থাৎ যে পবিত্র আত্মা অর্থাৎ তোমার যে মই ঈশ্বৰৰ বাক্য মই তোমাক দিয়া হয়ে গল। এই সম্পত্তি তুমি তোমার কারণে নহয়, তুমি এই সম্পত্তি আজি বিশ্বাসী সকলের কারণে খরচা করিবা, বিশ্বাসী সকলের কারণে তুমি ব্যবহার করবা, বিশ্বাসী সকলের ওপর তুমি ইয়াত যিমান পারে সিমান তুমি ব্যবহার করিবা। অর্থাৎ আপনার দিয়া পবিত্র আত্মা আপনি ব্যবহার করব লাগে, আপনার দিয়া ঈশ্বৰৰ বাক্য আপনার জ্ঞান আপনি দিব লাগে। আর সেই দিনে মানুহবিলাকক সঠিক কৰিব লাগে, আত্মাক তেওঁলোকক শক্তিশালী কৰিব লাগে, বাক্যত তেওঁলোকক শক্তি কৰিব লাগে, শালী কৰিব লাগে, বিশ্বাসত তেওঁলোকক শক্তিশালী কৰিব লাগে। Praise the Lord. আর কৈছে ইয়াৰ ওপৰঞ্চি যদি তুমি খৰচা কৰা মই আকৌ পুনৰাই দিম। এই হ'ল বোনাছ। Praise the Lord. যদি আপনি সেইদৰে কাৰ্য কৰিব তেনেহ'লে আপোনাৰ কাৰণে বোনাছ আছে। মই এখানে কৈ আছো ইয়বে বোনাছ পাইছে দেই। আমি সেইদৰে আমি কি কয় সত্যৰ কথা কওঁ, ভিতৰৰ কথা কওঁ। আপুনি বোনাছে বোনাছ বোনাছে বোনাছ তেওঁলোকৰ আজি ইয়াত কাম কৰা ঈশ্বৰৰ দাস বিলাকৰ আজি এইদৰে প্ৰভুৱে আশীৰ্বাদৰ বোনাছ লাগি গৈছে। আৰু মই ডাঠিকে ক'ব পাৰে মোৰ তাত বহুত বোনাছ আছে। Praise the Lord. Hallelujah. মই নিজে গম পাওঁ ঈশ্বৰে কিমান গুণে মোক আশীৰ্বাদ কৰি আছে, কিমান গুণে মোক বোনাছ দি আছে মই গম পাওঁ। আৰু সেইকাৰণে মই ক'ব বিচাৰিছো আপুনি যদি প্ৰভুৰ সেই আদলি দুটা যদি খৰচা কৰিছে, ওপৰঞ্চি যদি খৰচা কৰিছে, আপোনাক কৈছে যীশুৱে কৈ থৈছে, সময়ে কৰিছে ইয়াক আপুনি খৰচা কৰক, তাৰ ওপৰঞ্চি যদি খৰচা কৰে মই তোমাক ঘূৰাই দিম। আৰু সেইটোৱে হ'ল ওপৰঞ্চিটো হ'ল বোনাছ। Praise the Lord. Hallelujah.